হিংসা আৰু ঈৰ্ষাক লৈ APJ আব্দুল কালাম ছাৰে কৈছিল, যদি আপুনি জীৱনত বাৰে বাৰে আঘাত পাই থাকে তেন্তে তাৰ কাৰণে কেতিয়াও নিজকে দায়ী বুলি নাভাবিব। মাত্ৰ মনত ৰাখিব, যি গছৰ ফল সকলোতকৈ বেছি মিঠা সেই গছতেই সকলোতকৈ বেছিকৈ কুঠাৰাঘাত কৰা হয়। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আজিৰ ভিডিঅ'টোত হিংসা আৰু ঈৰ্ষাক লৈ কিছু কথা ক'বলৈ লৈছোঁ। আচলতে আপোনাক কোনে হিংসা কৰে, কোনে আপোনাৰ ভাল হোৱাটো দেখা পালে জ্বলি পৰি মৰে, বা কোনে আপোনাৰ উন্নতি হোৱাটো নিবিচাৰে, এই বিষাক্ত মানুহবোৰ আপোনাৰ বন্ধু বা আপুনি যাক বহুত বেছি বিশ্বাসী বুলি ভাবে সেইজনো হ'ব পাৰে, বা আপোনাৰ একেবাৰে আপোন মানুহো হ'ব পাৰে। কিন্তু আপুনি এনে বিষাক্ত মানুহক চিনিব কেনেকৈ? যদি আপুনি এনে বিষাক্ত মানুহক চিনি উলিয়াব বিচাৰে তেন্তে ভিডিঅ'টোৰ কথাখিনি শেষ পৰ্যন্ত মন দি শুনিব লাগিব। আজিৰ এই ভিডিঅ'টোত এনে বিষাক্ত মানুহৰ 5টা লক্ষণৰ কথা ক'ম, আৰু সেই লক্ষণকেইটা জনাৰ পিছত আপুনি অতি সহজতে আপোনাক হিংসা কৰা বিষাক্ত মানুহবোৰক চিনি লৈ সাৱধান হ'ব পাৰিব। প্ৰথমে আপুনি মনত ৰাখি লওক, এই যে বিষাক্ত মানুহবোৰ, এইবোৰ কিন্তু আপোনাৰ কোনো পৰ নহয়, আপোনাৰ একেবাৰে আপোন মানুহেই হয়। হয়তো তেওঁ আপোনাৰ প্ৰতিবেশী, আপোনাৰ সহকৰ্মী, আপোনাৰ বন্ধু বা আপোনাৰ কোনো আত্মীয়ও হ'ব পাৰে। কোনো অচিনাকি মানুহে আপোনাক হিংসা নকৰে, এই কথা ভালদৰে বুজি লওক। কাৰণ এজন অচিনাকি ব্যক্তিয়ে যিয়ে আপোনাৰ বিষয়ে একো নাজানে, তেওঁ কেতিয়াও আপোনাক হিংসা কৰিব নোৱাৰে। কাৰণ আপুনি কি কৰিছে, কেনেকৈ আছে, তেওঁ একোৱেই নাজানে। যিয়ে আপোনাৰ বিষয়ে একোৱেই নাজানে, তেওঁ আপোনাক কিয় হিংসা কৰিব? এতিয়া আপোনাক যি 5টা লক্ষণৰ কথা ক'বলৈ গৈ আছোঁ, আপুনি যদি কোনো মানুহৰ মাজত এই 5টা লক্ষণৰ ভিতৰত এটা লক্ষণো বিচাৰি পায় তেন্তে সেই মুহূৰ্তৰ পৰাই আপুনি তেওঁৰ পৰা সাৱধান হৈ থাকিব। নহ'লে সেই মানুহবোৰৰ কাৰণেই এদিন ডাঙৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নাম্বাৰ 1, সকলো মানুহেই প্ৰশংসা শুনি ভাল পায়। নিজৰ প্ৰশংসা আনৰ মুখত শুনিলে সকলো মানুহৰে ভাল লাগে, নহয়নে বাৰু? আপুনি যেতিয়া কিবা ভাল কাম এটা কৰিব তেতিয়া প্ৰশংসা পালে নিশ্চিতভাৱে ভাল লাগিব। কিন্তু প্ৰশংসা পাবলগীয়া একো নকৰাকৈ যেতিয়া আপোনাক কোনোবাই এনেয়ে প্ৰশংসা কৰিব, তেতিয়া আপুনি সেই মানুহবোৰৰ পৰা সাৱধান হৈ যাব। কাৰণ নোহোৱাকৈ প্ৰশংসা কৰাজন এজন বিষাক্ত মানুহ। তেনে মানুহে আপোনাক প্ৰশংসা কৰাৰ চলেৰে আপোনাৰ পৰা কিবা নহয় কিবা এটা স্বাৰ্থ আদায় কৰাৰ ধান্দাত থাকে, আৰু ভিতৰি ভিতৰি আপোনাৰ উন্নতিত জ্বলে, আপোনাৰ ক্ষতি হোৱাটো বিচাৰে এই ধৰণৰ মানুহে। সেয়েহে এই ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব। নাম্বাৰ 2, আপুনি সেইজনৰ পৰা সাৱধান থাকিব যিয়ে আপোনাৰ কথাই কথাই খুঁত ধৰি থাকে, আপোনাৰ সৈতে ভাল ব্যৱহাৰো কৰিব আৰু আপোনাৰ প্ৰতিটো কথাত ভুলো ধৰি থাকিব। এনে মানুহৰ পৰা সদায় সাৱধানে থাকিব। আপুনি যেতিয়াই কিবা এটা ভাল কামত আগবাঢ়িব, এই বিষাক্ত মানুহবোৰে আপোনাক বাধা দিব। বিভিন্ন ধৰণৰ অমংগলীয়া কথাৰে আপোনাক বিপথে নিয়াৰ চেষ্টা কৰিব, যিটো কামৰ বিষয়ে আপুনি ভালদৰে জানে, কিদৰে আগবাঢ়িব লাগে বা কি কৰিব লাগে। সকলো জনাৰ পিছতো এনে মানুহৰ কথাই আপোনাক থমকি ৰ'বলৈ বাধ্য কৰাব। আপোনাৰ এনে লাগিব যে
সেই কামটোত আগ নবঢ়া হ'লেই ভাল আছিল আৰু দ্বিতীয়বাৰ কিবা কাম কৰাৰ আগতে আপোনাৰ মনত ভয় সোমাব। এই বিষাক্ত মানুহবোৰৰ কথাই আপোনাক হতাশ বা হীনমান্যতাত ভুগিবলৈ বাধ্য কৰাব। গতিকে এনে মানুহৰ পৰা সাৱধানে থাকিব। নাম্বাৰ 3, সেইজন বিষাক্ত মানুহ যিয়ে আপোনাক দেখা দেখি হিংসা কৰে। ধৰি লওক আপুনি এখন গাড়ী কিনিছে, তাৰপিছত দেখিব আপোনাক দেখুৱাই তেওঁ আপোনাতকৈও বেছি দামী গাড়ী এখন কিনি আনিছে। অকল গাড়ী বুলিয়েই নহয়, আপুনি যি ভাল বস্তু কিনে সেই একে বস্তুকে তেওঁ আপোনাতকৈ বেছি দামী কিনি দেখুৱাব। এনেদৰে সকলো ক্ষেত্ৰতে তেওঁ আপোনাক তলত ৰখাৰ চেষ্টা কৰিব। প্ৰতি পদে পদে আপোনাক অপদস্থ কৰি থাকিবলৈ চেষ্টা কৰিব আৰু আপোনাতকৈ ওপৰত থাকিবলৈ বিচাৰিব। তেতিয়া আপুনি বুজি লোৱা উচিত যে সেইজনেই আপোনাক হিংসা কৰে। সেয়েহে এনে মানুহৰ পৰা সদায় দূৰত থাকিব। নাম্বাৰ 4, আপোনাৰ কৰ্মস্থলী, বন্ধুমহল বা স্কুল কলেজত যদি আপুনি কোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰে, এনে বহু বিষাক্ত সতীৰ্থ, সহপাঠী বা বন্ধু থাকিব যিয়ে আপোনাৰ সফলতা দেখি বহুত বেছি আনন্দিত হৈ দেখুৱাব, কিন্তু ভিতৰি ভিতৰি বহুত বেছি অশান্ত হৈ থাকে। আপোনাৰ সাফল্যই তেওঁলোকক অস্থিৰ কৰি ৰাখে। তাৰ পিছত সেই সতীৰ্থ, সহপাঠী বা বন্ধুবোৰে লাহে লাহে আপোনাক সমালোচনা কৰা আৰম্ভ কৰি দিব। আপুনি যি সাফল্য অৰ্জন কৰিলে সেই সফলতাৰ বিভিন্ন কাৰণ তেওঁলোকে বিচৰাত লাগি যাব। আপোনাৰ কষ্ট, ত্যাগ আৰু দক্ষতাক চূড়ান্ত অপমান কৰি যাৰে তাৰে আগত আপোনাৰ সাফল্যৰ বিষয়ে বেয়াকৈ ক'বলৈ আৰম্ভ কৰিব। তেওঁলোকৰ সেই কথাবোৰে আপোনাক সাংঘাতিকভাৱে আঘাত কৰিব আৰু আপুনি অশান্তিত থাকিবলগীয়া হ'ব। গতিকে এই ধৰণৰ সতীৰ্থ, সহপাঠী বা বন্ধুৰ পৰা সদায় সাৱধানে থাকিব। নাম্বাৰ 5, আপোনাক অনুকৰণ কৰা মানুহ বহুত আছে। সেই মানুহবোৰেও কিন্তু আপোনাক হিংসা কৰে। আপুনি যি কাম কৰিবলৈ চেষ্টা কৰিব তেওঁ আপোনাতকৈ আৰু বেছি ভাল কৰাৰ চেষ্টা কৰিব। প্ৰতিপদতে আপোনাতকৈ আগত থকাৰ চেষ্টা কৰিব। ধৰি লওক আপুনি আপোনাৰ কৰ্মক্ষেত্ৰতেই হওক বা স্কুল কলেজতেই হওক আপুনি সফলতা অৰ্জন কৰি বহুত জনপ্ৰিয় হৈ পৰিল, কিন্তু আপোনাৰ লগৰখিনি একেটা স্থানতে থাকি গ'ল। তেতিয়া আপোনাৰ বন্ধু বান্ধৱী বা আপোনাৰ আত্মীয়ৰ মাজতে এনেকুৱা বহুত মানুহ ওলাব যিয়ে আপোনাৰ সফলতা দেখি জ্বলি পুৰি মৰিব আৰু আপোনাক বিপথে নিয়াৰ চেষ্টা কৰিব। হিংসা কেৱল আপোনাৰ কৰ্মক্ষেত্ৰতে নহয়, আপোনাৰ সম্পৰ্কক লৈও কৰিব পাৰে। যদি আপোনাৰ বিবাহিত জীৱন খুব সুন্দৰভাৱে চলি আছে, তেতিয়া আপোনাক হিংসা কৰা মানুহে আপোনাৰ সম্পৰ্কটোক লৈ জ্বলি থাকিব আৰু তেওঁলোকে আপোনাক, যদি আপুনি স্বামী হয় তেন্তে পত্নীৰ বিষয়ে আৰু যদি আপুনি পত্নী হয় তেন্তে স্বামীৰ বিষয়ে বেয়াকৈ কোৱা আৰম্ভ কৰিব আৰু আপোনাৰ মনত তেওঁৰ বিষয়ে বেয়াকৈ সন্দেহ সুমুৱাই দিব পাৰে আৰু লাহে লাহে আপোনালোকৰ মাজত সংঘাতৰ সৃষ্টি হ'ব। তেনেকৈয়ে আপোনালোকৰ সংসাৰখন ভাঙি যাব। যিসকলে আপোনাৰ সুখ দেখি জ্বলি আছিল, তেতিয়া তেওঁলোকে আপোনাৰ দুখ দেখি শান্তি পাব। এইদৰেই আপোনাক হিংসা কৰা মানুহবোৰে আপোনাক সহায় কৰাৰ অভিনয়েৰে আপোনাৰ অন্যায় কৰিব। আপুনি
গমেই নাপাব। এটা কথা সদায় মনত ৰাখিব, অচিনাকিজনে আহি আপোনাৰ ক্ষতি কৰিবলৈ সাহস নকৰে। এবাৰ ভালদৰে ভাবি চাওকচোন, অচিনাকি মানুহতকৈ আপুনি আপোন বুলি ভবা মানুহেই বেছি ক্ষতি কৰা নাই জানো? এষাৰ কথা আছে, ঘৰ শত্ৰু বিভীষণ, যেতিয়া সেই বিভীষণে কালৰূপ ধাৰণ কৰিব, আপুনি কেতিয়াও তাৰ ত্ৰাসৰ পৰা বাচিব নোৱাৰিব। গতিকে এই 5 ধৰণৰ মানুহৰ পৰা আপুনি সদায় সাৱধানে থাকিবলৈ চেষ্টা কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আজি আপোনাক যি 5 প্ৰকাৰৰ বিষাক্ত মানুহৰ কথা ক'লোঁ, সেই মানুহবোৰক চিনি ৰাখক আৰু কেতিয়াও সেই মানুহৰ সৈতে তৰ্ক বিতৰ্ক নকৰি এভইড কৰি চলক। তেতিয়া দেখিব, হিংসা কৰিলেও তেওঁলোকে আপোনাৰ কোনো ক্ষতি কৰিবই নোৱাৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, ভিডিঅ'টোৰ কথাখিনিয়ে যদি আপোনাক অলপ হ'লেও উপকৃত কৰিব বুলি ভাবিছে, তেন্তে আনেও উপকৃত হোৱাকৈ অন্তত 5 জনলৈ হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।